আজি লৈ আহিছোঁ মাছৰ টেঙা আঞ্জাখনৰ ৰেচিপিটো আৰু গোটাই লোৱাখিনি দেখুৱাই থাকিবলৈ কি হ'ল গোটাই থাকোঁতে লৰালৰি হৈ গ'ল সেইকাৰণে বনাই থকাৰ পৰাই আৰম্ভ কৰিবলৈ লৈছোঁ। মাছত নিমখ হালধি সানি ল'লোঁ, তেল গৰম কৰি এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰা সকলোৱে জানে, সেইখিনিনো কি দেখুৱাম, কিন্তু মই প্ৰথম আৰম্ভণি কি কৰি লৈছোঁ সেইখিনি গোটাই থকাৰ পৰা দেখুৱাবলৈ নহ'লে কাৰণে এনেকৈ ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া বনাই থাকোঁতে সকলোবিলাক কৈ যাম আৰু এতিয়া মই আলু দীঘলকৈ কাটি লৈছিলোঁ, সেইখিনি অকণমান ফ্ৰাই কৰি ল'ম। ভাবিছে চাগে মাছৰ টেঙা আঞ্জা আকৌ আলু ফ্ৰাই কৰিছে। হয়, মাছৰ টেঙা যে কেৱল নেমু টেঙা বা নেমু টেঙা আৰু থেকেৰা টেঙা দি পেলাই যে মাছৰ টেঙা খায় সেইটো কথা নহয়। আজি মই বিলাহী আৰু আলুৰ লগত মাছৰ টেঙা আঞ্জাখন বনাবলৈ লৈছোঁ আৰু তাৰ কাৰণে আমাক বিলাহী সৰহকৈ লাগিব। সেয়ে মই 4টা ডাঙৰ বিলাহী কাটি লৈছোঁ আৰু এটুকুৰা নেমু লাগে, কিন্তু নেমু আজি মোৰ ওচৰত নাই কাৰণে মই নাই দিয়া। যদি আপোনালোকৰ ওচৰত থাকে মই কেতিয়া নেমুকণ ব্যৱহাৰ কৰিব লাগে আপোনালোকক জনাম, তেতিয়া আপোনালোকে দি দিব। ইয়াতে মই কেইটামান পাঁচফোৰণ দিলোঁ আৰু অকণমান নহৰু দিছোঁ, লগতে শুকান জলকীয়া 2টা দি পেলাই মই তেলৰ ফোৰণটো দিছোঁ। আৰু মাছ ফ্ৰাই কৰোঁতে নিমখ দিয়া আছে, সেইকাৰণে নিমখটো আপোনালোকে চাই চিতি দিব আৰু মই অকণমান দি থৈছোঁ। আৰু ইয়াতে এতিয়া হালধি দিলোঁ আৰু অকণমান ধনিয়া গুড়ি দিছোঁ আৰু যিটো ৰেড চিলি পাউডাৰ জলকীয়া গুড়ি সেইটো ব্যৱহাৰ কৰিছোঁ দেই, অন্য মছলা ব্যৱহাৰ কৰা নাই। ধনিয়া গুড়ি অকণমান দিছোঁ। এতিয়া মই যিমানখিনি বিলাহী 4টা বিলাহী কাটি লৈছিলোঁ তাৰে মই এটা জোখৰ থৈ দিছোঁ। এইখিনি কেতিয়া ব্যৱহাৰ কৰিম সেইখিনিতো আপোনালোকক দেখুৱামেই। এতিয়া যিখিনি তেলত মই বিলাহী দি দিলোঁ এই বিলাহীখিনি ধুনীয়াকৈ গলি যাব লাগিব আৰু যিহেতু বিলাহীৰ লগত মাছৰ টেঙা একদম সোৱাদটো ধুনীয়া হ'ব লাগিব, নহয় জানো। এতিয়া বিলাহী গলি যোৱাৰ পিছত আপোনালোকে ইয়াতে যিখিনি ফ্ৰাই কৰি থোৱা আলু একেবাৰে বেছিকৈ ফ্ৰাই নকৰিব, অকণমান ফ্ৰাই কৰিলেই হ'ব, যিহেতু ই পানীত আকৌ সিজিবই। এতিয়া আমি আলুখিনি ধুনীয়াকৈ কৰি ল'লোঁ, দিয়াৰ পিছত ইয়াতে নিমখ দি দিছোঁ দেই। নিমখটো সোৱাদ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব, কাৰণ বহুতে কম খায়, বহুতে বেছিও খায়। আমি কম খাওঁ নিমখটো, সেইকাৰণে কম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ সোৱাদমতে ব্যৱহাৰ কৰিব। এতিয়া পানী দিব হ'ল, পানী দি দিয়ক। কেইজনৰ অনুপাতে আপোনালোকে বনায় সেই কেইজনৰ অনুপাতে পানী ব্যৱহাৰ কৰিব, যিহেতু উতলিব লাগিব। আৰু এতিয়া আমি পানী দি দিলোঁ আৰু আমি 3জনেই মানুহ, 3জনৰ কাৰণে বনাইছোঁ। আৰু ইয়াতে এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিয়ক। আমি 3জনৰ কাৰণে বনাইছোঁ কাৰণে পানীটো সেইমতে মই হিচাপত দিছোঁ আৰু উতলাই পেলাই কিমানটো জোখত ৰাখিম সেইখিনিও আপোনালোকক দেখুৱাই দিম। এয়া মাছৰ আঞ্জা উতলি আছে, পূৰা উতলি আছে। আৰু এতিয়া কি কৰিব, যিখিনি বিলাহী যে আমি এক্সট্ৰাকৈ ৰাখি থৈছিলোঁ সেই বিলাহীখিনি ইয়াতে দি দিয়ক। আৰু এতিয়া কিয় দিছোঁ জানেনে, এতিয়া দিলে এই বিলাহীখিনি জোলখন মাছৰ আঞ্জাখন টেঙা হ'ব। প্ৰথমতে দিয়াখিনিতো আমি তেলত সম্পূৰ্ণ গলাই দিলোঁ সেইখিনি, আৰু তাৰ পৰা যিটো টেঙা আহিব, এতিয়া যিখিনি টেঙা দিছে ইয়াৰ পৰা টেঙাটো বেছিকৈ আহিব। এতিয়া এইখিনি বিলাহীখিনি অলপ গলি যোৱালৈকে উতলিবলৈ দিয়ক। যদি এই বিলাহী টেঙা দি পেলাই এনেকৈ বিলাহী দি পেলাই এনেকৈ আঞ্জাখন বনাই খোৱা নাই, মাছৰ টেঙা আঞ্জাখন বনাই খাই চাবচোন, খুব ভাল লাগে খাই পেলাই। আৰু বনাব জানিলে আৰু ভাল লাগিব, খাই আচলতে ভাল লাগে। আৰু মই প্ৰায় বনাওঁ এনেকৈ। সদায়তো ঘৰত নেমু নাথাকে, কুজি থেকেৰা আছে, কিন্তু থেকেৰা টেঙা দি ল'লেতো তাৰ লগত আৰু কিবা দিব লাগিব, সেইকাৰণে মই থেকেৰা টেঙা দিয়া নাই, আজি এনেকৈয়ে বনাইছোঁ। আৰু কি কৰিব, এই যে নেমু এটুকুৰা কথা কৈছিলোঁ, আপোনালোকে এতিয়া নেমুৰ ফাল চেপি পেলাই ইয়াৰ ওপৰতে দি দিব, তেতিয়া বহুত ভাল লাগে। আৰু নেমুখিনি দি পেলাই আৰু নুতলাব, আপোনালোকে চিধা নমাই ৰাখি দিব আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। মাছৰ আঞ্জা হৈ গ'ল আৰু দুপৰীয়া থালিখন আপোনালোকলৈ আগবঢ়াই দিলোঁ। ছজিনা ৰেচিপিটোতো আপোনালোকে পালেই, ছজিনা আৰু ভাঙন মাছৰ লগত বিলাহী দিয়া টেঙা আঞ্জা কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।